গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় কংগ্ৰেছৰ প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেন হৈ পৰিব। কংগ্ৰেছ শাসনত আহিলে উচ্ছেদিতক মাতি দিম বুলি কোৱা কথাত এতিয়া লাগিল আও। কংগ্ৰেছৰ আশাত চেঁচা পানী ঢালিলে উচ্চ ন্যায়ালয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়দান কৰিছে। ৰায়টোৰ অৰ্ডাৰ কপি আমাৰ হাতত অহা নাই, কিন্তু ইউটিউব ভিডিঅ'ত চাই চিফ জাষ্টিছ ডাঙৰীয়াই যিখিনি কথা কৈছে মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই, তাৰ ওপৰত এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায়দান। তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে। দ্বিতীয়তে, যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে, তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন, এইটো 2006ৰ পৰা 11-14ৰ ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট। যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে, গোৱালপাৰাত তেওঁৱে এতিয়া উকিল হৈছে। মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলো। দ্বিতীয়তে, মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে, 15 দিনৰ নটিচ দিব লাগে। আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড, আমি শুনিব লাগে। গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে। বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল, কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে, বিষয়াৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে। দ্বিতীয়তে, এই ৰায়দান যদিও ৭৫ গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ, কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে। তাৰমানে এতিয়া ছিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে, ক'ৰবাত আছিলে, এই গোটেইবিলাক আজিৰ পৰাই এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল, যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম। মই ভাবো যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম। গুৱাহাটী উচ্চ ন্যায়ালয়ক মই ধন্যবাদ জনাইছো। আৰু আজিৰ ৰায়দানটোৱে আমাৰ হাত শক্তিশালী কৰিব আৰু ফৰেষ্টত বেদখল আমি এক প্ৰকাৰ মুক্ত কৰাৰ বাবে আমাৰ যিটো যুঁজ, সেই যুঁজক আমি আৰু আগুৱাই লৈ যাব পাৰিম। VGR PGRৰ ওপৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে, আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ লেণ্ডৰ ওপৰতো উচ্চ ন্যায়ালয়ে অলৰেডি ৰায়দান কৰি থৈ দিছে যে এমাহৰ সময় দিব লাগে। গতিকে আমি আজিৰ এই ৰায়দানটোৰ ফলত যথেষ্ট শক্তিশালী হলো, আৰু এতিয়া আমি বহুত কেইটা এভিকশ্যন অনাগত দিনকেইটাত কৰিব পাৰিম। আৰু ফৰেষ্টত যে এনক্ৰচমেণ্ট হ'ব নালাগে, আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে। যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে, মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব। কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি, আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে। ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম। চৰকাৰ আহক নাহক বেলেগ কথা, দুই এজনে যদি বিশ্বাসো কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম, আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ চিলমোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক, প্লেণ্টেশ্যন কৰি দিয়ক, ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব। 15 আগষ্টত মোৰ ভাষণত কোৱা কথাখিনিয়ে আজি সত্য বুলি প্ৰমাণিত হৈছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।